তো হেল্ল' গাইছ এণ্ড ৱেলকাম টু মাই চেনেল। মোৰ চেনেলৰ ভিতৰত আপোনালোক আকবাৰ স্বাগতম জনাইছোঁ। আৰু আজি বহুত দিনৰ মূৰত আমাৰ লণ্ডগিলাকৰ চাত যাবৰ কাৰণে ওলাইছোঁ, ফুৰিবৰ কাৰণে এটা বহুত ধুনীয়া জেগাত যাম, একদম ফুল ধামাকা এনজয়মেণ্ট। আৰু সিহঁতে তাতে গাড়ী চাড়ী ওলাইতে ৰখি আছে, আৰু মই এইফালে গাড়ীখনত পানী দিলোঁ, আৰু মোৰ গাড়ীখনত ট্ৰেক্টৰতকৈ বেছিকৈ বোকা। তথাপি এইপিনে ব'লা যাওঁ আৰু বাকীগিলাকক লগ ধৰোঁ, একেলগে গোটেইকেইটা ওলাই কিনে যাওঁ, বহুত ধুনীয়াকৈ জেগা ফুৰোঁ আৰু আপোনালোকক দেখাওঁ কেনেকুৱা লাগে। আগতে গৈছোঁ বাৰু, আপোনালোকে ভিডিঅ' মই ছেকেণ্ড ভিডিঅ' তাতে গৈয়ে বনাইছিলোঁ, কিন্তু তথাপিও বহুত দিনৰ পৰা যোৱা নাই। আৰু এতিয়া জেগাবিলাক বেলেগো হৈছে, বা আজি বহুত দিন হ'ল ক'তো ফুৰিব যাব পৰা নাই, আৰু গৰম বহুত, সেইকাৰণে পিন্ধি লৈছোঁ হাফ চোলাতে, নহ'লে আৰু কি কৰিব সেই গৰমত। আৰু ধুনীয়াকৈ বাকী গাড়ী মই কোল্ড ষ্টাৰ্ট দিওঁ, আৰু আমাৰ সেইফালে দুটা মিউজিক মাছাক হাঁহি আহি চলি পাইছে আহি। তো গাইছ ফাইনেলি যাবৰ কাৰণে ঘৰৰ পৰা ওলালোঁ, আৰু এইফালে চাওক আমাৰ চলিগিলাক পেঙুৱা পেঙুই এই বেগত জেগা নাই, ফুৰিব যাব লাগিছে, বেগ এটা লাগিব না মোক দি মই ল'ম দি সেনেকৈ নলয় বেয়া কথা নকবি বলক জয় বাপ্পা কি। আৰু এইফালে আমাৰ নিবিৰ তই অলপ আগুৱাই আহিলি যে কিয়া, তই ফুৰিব যাবি নেকি? মানস নাযায় বোলে, জয় শিৱ বাবা, ভালে কুশলে লৈ যাব। আৰু তো বলক যাওঁ, অলপ আগত যাই কিনে লগ পাই আছোঁ, বলক। আৰু আমাৰ গাঁৱৰ পৰা ওলাই লওঁ, এনেকুৱা। আৰু মোৰ লগত আছে আমাৰ কষ্টক মানে শিৱম ষ্টাৰ তেখেত, আৰু বাকী দুজন আহি আছে পিছফালে। তো গাইছ ফাইনেলি এইফালে আমি তেলটো ভৰাই ল'লোঁ। কি কৰা কৰ চব তেলত টেংকি। তো গাইছ ফাইনেলি এইফালে তেলটো ভৰাই ল'লোঁ, আৰু এইটো হৈছে আমাৰ কি বুলি কয় বামুণ ঝাৰৰ চকৰ ওচৰৰে নতুন তেল দিলোঁ, নতুনকৈ বনাইছোঁ। আৰু তো ফাইনেলি এইফালে তেল ভৰাই ল'লোঁ গাড়ীত, মানে ফুল টেংকিয়ে কৰে, আৰু এটা খুটি কম হ'ল হৈ যাব, আৰু ঘূৰি আহিব। মোৰ গাড়ী বেলেগ গাড়ী। তো বলক এতিয়া যাওঁ, এইফালে আগত এখন স্কুটি, মোৰ এখন চলি আমি যাই থাকোঁ। ৰাস্তা অলপমান বেয়া, অলপ আগৰ পৰা ৰাস্তা ভাল হ'ব বাৰু, কিন্তু এইখিনি ৰাস্তা বেয়া। যেতিয়া আমি পাহাৰৰ মাজত সেইবিলাক ল'ম তেতিয়া ভাল লাগিব যায়, আৰু এতিয়া যাই বেছিকৈ ভাল লাগিব, কাৰণ এতিয়া বহুত পানী। আগতেও গৈছিলোঁ, কিন্তু তেতিয়া যাওঁতে মানে অকণমান সেই গ্ৰীনাৰীটো কম আছিল, কাৰণ তেতিয়া মানে অলপ ঠাণ্ডা লাগি থকা সময়ত গৈছিলোঁ। এতিয়া ফুল বাৰিষা নহয়, এতিয়া পূৰা একদম ধামাকা লাগিব যায়। তো গাছটো আমাৰ নিবিৰ সিফালে গ'ল সি। তো আৰু ফাইনেলি আহি এটা জেগা ৰখছোঁ, আৰু মা কচম কৈছোঁ কি ৰাস্তাৰে বাপ, সেই মাথা কটি মোৰ বিষে গেছি বহি লৈছে। ৰাস্তা এক্সপিৰিয়েঞ্চ কেনে হে মাত ওলাইছে নে? তো আৰু বাকী জানো ভাবছিলোঁ গাছলেণ্ড যাম, ৰাস্তা ভাল পাম, যিটো এক্সপেক্টেশ্যন আছিল সেইটো নহয়। ইয়াৰ ই কৈ আছে ঘূৰিবি নেকি বোলে। আৰু গাড়ী চাওকচোন ৰাস্তাত ধূলা, একদম এখন বাছ গৈছিল গোটেই ধূলা, আৰু আমি ৰখছে জানে গাইছোঁ। আমি এইফালে আহিলে কিন্তু মানে এতিয়া বাৰু অকণমান ভাল ৰাস্তা দেখা পাইছোঁ। মই ৰাস্তা নহয় পুখুৰী, যাওঁতে বাৰু এইটো ৰাস্তাতে যাব লাগিব, কাৰণ ঘূৰিলেতো একেই টংলা হৈ যাব, ইমান ঘূৰিবা নৰা যি ৰাস্তা বা কাম। বলক যাই থাকক, আৰু আগত বেয়া ৰাস্তা পালে দেখাম বলক, ভাল ৰাস্তা দেখা পালে কি নাহে চলি। তো গাইছ আহি এটা জিৰণি কথা লৈছোঁ, মানে জেগাটোৰ নাম বিচাৰি আছিলোঁ, জেগাটোৰ নাম কি বুলি কিনে, কিন্তু জেগাটোৰ নাম সিমানকৈ এইবিলাক বেনাৰ চেনাৰ আছে, কিন্তু জেগাটোৰ নামটো ডাইৰেক্ট ধৰিবৰ কাৰণে পোৱা নাই। আৰু এখন পাৰ্ক দেখা পালোঁ, এইখন চাওক কিমান ধুনীয়া লাগে। আৰু ইপিনে চেক কৰক, ৱাও কিয়া বিউটি হয় দেখো। আছে দা কিয় লাগছে, ফুল দেখা নাই তই, ফুল দেখা নাই গিলা, আৰু ৱাও কি সঁচাকৈ কিবা সঁচাকৈ ভাল লাগে চাওক, মানে বেলেগ জেগাৰ চিনাই যেন লাগিছে। ৱাও কি ফুল চেক্সি ফুল হে ক'ৰ পৰা আনিছিলে এই বিধানটো? এইটো আনিছিলে আফগানিস্তান, আৰু যেতিয়া তালিবানৰ লগত হেৰি হৈছিল তেতিয়া আনিছোঁ। তাৰ ওপৰত তোমাৰ কিবা মন্তব্য? খেদি খেদি মাৰিলে সেইটো কোনে ক'ব হা? কি খাবি চিকেন মঞ্চুৰিয়ান। তো ফাইনেলি ইয়াৰ পৰা ওলাও,
সঁচাকৈ আহি আল্টিমেট লাগিল জেগাটো চাই কিনে বহুতবাৰ দেখিছোঁ কিন্তু এনেকুৱা ফুলটো দেখা নাছিলোঁ বাৰু বাকী ইয়াত আৰু ইমান দেৰি কৰি থাকি লাভ নাই ল'ৰাটো কৈছে পিছত নিওঁ বুলি ভাবি দমৰা বুলি মাছ খাই তোক আছে মাজে সময়ে এনেকৈ টেং টেঙে ৰ'দত ধুলি অলপ এনজয় কৰিব লাগে এনজয় মষ্ট ইম্পৰ্টেণ্ট বস্তু আৰু এইকেইটা দাম পোৱা নাই আল্টা ধুলা উৰাই তই এটা কথা কওঁ আজি টেং টেঙা ৰ'দ দিছে টেং টেঙা ৰ'দত মানে গৰমৰ পৰা সেইসকল মানুহৰ মানে আপত্তি বা দুখ লাগে যিসকল মানুহ বগা আমি বেদাইছি ক'লা আৰু কাটাৰ ভাল পাই চাওকচোন আৰু কি ৰ'দৰ কাৰণে চিন্তা কৰিম এই ক'লা আৰু দি থাক আমি এনেও আমাৰ গৰমত একো নহয় আমি এনেকৈ থাকিম ক'লে যোৱা তো গাইছ এইপিনে আহি আমি পালোঁ বাঙালীপাৰা আৰু ইয়াৰ ইফালে এইটো লাষ্ট পেট্ৰল পাম্প আছে ইয়াতে আপোনাৰ পেট্ৰল পাব পাৰে বাঙালীপাৰা ইয়াতে হোটেল এখন আছে ভাবিলোঁ যোৱাৰ কথা কিবা এটা খাই লওঁ বাকী চবৰে মানে অলপমান সেই আৰু কিবা এটা খাব লাগে না ফাইনেলি ইফালে আমাৰ পৰঠা আহি গ'ল আৰু এইফালে আহি পোৱাৰ লগে লগে সি খাব ধৰিছে মানুহটো মুখখন তখন ঘামি জামি অৱস্থা হৈ গ'ল এইফালে উপায় নাই ময়ো খাই লওঁ চবেতো খালাই আহিলোঁ ময়ো খাওঁ লাহে লাহে খা গৰম আছে পূৰ্ব হা গাছ খাই দাই লৈ ইয়াৰ পৰা ওলালোঁ আৰু ৰ'দ বেজাৰ ৰ'দ আৰু তাতে বহুত টাইম থাকিব নোৱাৰা আৰু গাড়ী চাড়ী চিটিত গৰম লাগিছে কেনেকৈ বহুত তাতে গাছ ফাইনেলি আমি গাছলেণ্ডৰ ফালে এণ্ট্ৰি কৰিলোঁ আৰু এইফালে চব টাৱাৰ চাৱাৰবিলাক দেখা পায় কাৰণ ইয়াতে মানে হাতীৰ তাণ্ডৱটো অলপ বেছি নাই আৰু চাওক বাহিৰতে সেই জেগাটোত য'ত আমি ৰখিছিলোঁ কি আছিল বাঙালীপাৰা নেকি আৰু সেনেকুৱা জেগা তাতে ইমান ৰ'দ আছিল আৰু ঠিক আমি গাছলেণ্ড পাওঁ ওলালে পৰিৱেশটো চাওক পাহাৰৰ মাছ পালোঁ এই পূৰা একদম ঠাণ্ডা ঠাণ্ডা পৰি গৈছে আৰু সেইটোও যোৱা ৰাস্তা আছিল না তো গাইছ আমি গাছলেণ্ডৰ ৰাস্তাত সোমাই দিলোঁ মানে আৰু এইফালৰ ৰাস্তাবিলাক সিমান এটা ঠিক নহয় বাৰু সেনেকুৱাকৈ তথাপিও যাবতো লাগিব চলিয়ে আগত আমি ধুনীয়া ধুনীয়া ৱাটাৰ ক্ৰচিং পাম তাৰপিছতে এই চৰাই চালা তাৰপিছতে আমি ধুনীয়া ধুনীয়া পাহাৰৰ বিউটি পাম আৰু ইয়াতে বিশেষকৈ আমি দেখিবলৈ পাম গ্ৰাছলেণ্ডৰ বিউটি ৱাও তো চলিয়ে এনেকুৱানো কি গ্ৰাছলেণ্ডৰ বিউটি আছে মই দেখাই আছোঁ বলক জাষ্ট মানে গ্ৰাছলেণ্ডলৈকে আহিবৰ কাৰণে ঠিক এনেকুৱা ৰাস্তা না আৰু এইবিলাক চাওক পানী তাতে যাই কিনে বেছি পাম আৰু মানে এইটো পূৰা নিজৰটো ওচৰলৈকে আহিবৰ কাৰণে এনেও ৰাস্তা নাই বাৰু এনেকুৱা মানে বেয়া ৰাস্তাৰে আহিব লাগে ইয়াতে আকৌ ৰাস্তাটো ভাল হয় এই এনজয়টো নাথাকিব আকৌ ৰাস্তা ৰাস্তা অলপ বেয়া হ'ব লাগে বাৰু কথা নাই আৰু ধুনীয়া ভেজল এটা ধুনীয়া বাছ চলাইছে এইফালে খেতি চেতিবিলাক চব হ'লে আৰু দেখো ৰাস্তা একো নাই আৰু সি পিন্ধিছে বগা জোতা তাক ক'লেও বগা জোতা পিন্ধি নাহিব নাই ছাল মেইনটেইন কৰে এই ঘণ্টা চলি আৰু এইফালে ৰাস্তা হয় আৰু এইফালে আমি আৰু ৱাটাৰ ক্ৰচিং আছে আমাৰ আমি লাহেকৈ থিয়া ডাঙা দিম আৰু এইফালে গুচি যাওঁ চালা ৱাটাৰ ক্ৰচিং দিছ ইজ এনজয় অফ গ্ৰাছলেণ্ড বুলি কৈছে আৰু আছে ৱাটাৰ ক্ৰচিং আৰু পাৰ কৰি যাম এই চালা চালা এনেকৈ আহিব লাগে পূৰা মানে ঠেং মাৰি থাকিব লাগে আৰু এইফালে আমি যাম এইটো আমি থিয় নহয় এইটো আমি থিয় হৈ যাব এই চালা এনজয় আমি এইফালে গোটেই জিকিলোঁ পেণ্ট চাওক এফালে মোৰ পেণ্ট আমি অলপমান এনজয় কৰা ৰেট জিকিয়ে গ'লোঁ একো নাই এইবিলাকত আহিলে এনেকুৱা এনজয় কৰিব লাগে গাইছ আৰু এইফালে ওপৰৰ পৰা বৰষুণ পৰিল তো গাইছ আমি আহি পালোঁ গ্ৰাছলেণ্ড আৰু এইফালে চাওক কিয় বা এইটো এইফালে চাওকচোন কিমান মানুহ ৰে বাপ না ৰাস্তাটো মাজত ৰখি থাকে ৰে মানুহ গাড়ী না মই দেখা পালে পাগলা হৈ যাব আহিব গ্ৰাছলেণ্ড বাপ চব পিছতে আহি পালোঁ আমি চাওক পিছতে আমি আহি পালোঁ আৰু এইফালে আপোনালোকক একবাৰ গ্ৰাছলেণ্ডৰ নাজাৰা চাওক আৰে বাবা ইচাৰে চাওক
আৰু আমি ভাবিছোঁ কি গা পা ধুম বুলি কিনে ভাবিছোঁ গা ধুবি নেকি গাটো ধুতে লেতেৰা পানী হ'লেও গাটো ধুই অলপ এনজয়মেণ্ট কৰোঁ আৰু এটা অলপ ফটো চটো মাৰোঁ থাম্বনেইল লওঁ আৰু সেইফালে চাওক ৱাও পাহাৰৰ চিনাৰী চাওক ৱাও এটা মানে আহি এটা শব্দই ওলাই ৱাও ৱাও চাওক চেক কৰক তো গাইছ পিছতে আহি কিনে আমি চাওক নদীৰ ওপৰত এনেকৈ বহি আছোঁ নিজৰ ওপৰত আৰু বাকী সিহঁত দুটা ক'ৰবাৰ ফালে গ'ল কিয় এনে ফুৰিবৰ কাৰণে আৰু আমি তেতিয়া আহি কিনে এনে অলপ ইয়াতে বহি আছোঁ আৰু চাওক গাছলেণ্ডত আহি কিনে মুখৰ পৰা মানে এটা শব্দই ওলাই ৱাও 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 আমি ফটো চটো মাৰিলোঁ বহুত ধুনীয়া আৰু সেইফালে চাওক কি চাইডে মানুহবিলাকে গা ধুই আছে আৰু সেনেকুৱাকৈ এই চাইডে বাকী কিছুমান গা ধুব ৰেডি আৰু ইপিনে আমিও গা ধুম বাৰু কিন্তু বাকী সিহঁত আহক আৰু ইয়াতে আহি বহুত সময় আমি ৰখি বহিলৈ এতিয়া এইগিলা চব কাপোৰ চাপোৰ সলাই লাগি গৈছে এইফালে কষ্টত দা সেইফালে নিবিড়ে হাফ পেণ্টটো পিন্ধি ৰেডি আৰু এইফালে ময়ো কাপোৰটো সলাই যাওঁ আমি তাতে নিজত অলপ এনজয় কৰিম বুলি গা পা ধুওঁ নেকি হয় অলপ বোকা আহিছে নেকি পানীত বহুত বোকা ইমান বোকা মই দেখাই নাই গামোচা আনিছোঁ সলাই লৈ কিনে ভাপ এইফালে কাপোৰ চাপোৰ চেঞ্জ কৰি পুৰা আমি হেৰি গ'লো গা ধুম বুলি ক'ত যাই এইফালে এই নিবি জাগা ডিচাইড কৰি আহি আছোঁ সেইফালে যাওঁ তাতে যাই কিনে গা ধুওঁ কৈ পিনে কিবাকে অলপমান সাৱধান হৈ নিব লাগিব কাৰণ কিহৰ কাৰণে এইটো অলপ দিগদাৰ গাড়ী চাই বাদ দি মোক বডিটো দেখাই দে বডিটো দেখাই দি ফাইনেলি জাগা এইখানে জাগা পাইছো কিনে আমি গা ধুম এই নিবি আমি গাটো ধুই আহিলোঁ আৰু পানী চাব নেকি ৱাও এইটো পানীটো তামাম ঠাণ্ডা ইয়াতে পানীটো খুব ঠাণ্ডা হয় আৰু বাকীবিলাক সেইফালে গা ধুই আছে গা পা ধুব কাৰণে পাৰি মানে এনেকুৱাকৈ গা পা ধুই কিনে ভাল লাগে আৰু পুৰা ফুল এনজয় আপোনালোকে আহিব সিহঁতৰ মাত সিলে আনিছে নেকি বহুত ঠাণ্ডা ইয়াতে গা ধুলে কিবা কিবি হৰাই যায় বাপৰে বিৰাট ঠাণ্ডা ইয়াৰ পৰা সকামটো ওলাব লাগে গা পা ধুব মোবাইল আছে হাতত মোবাইল আছে ভাই ইয়াতে গা পা ধুলো মানে মেইন কথা হৈছে কি ৰ'ব কৈ আছোঁ 1 ছেকেণ্ড মেইন কথা হৈছে মানে কি মোবাইলটো লৈ যাব কাৰণ এইটো ৱাটাৰ বক্স নহয় না এইটো পৰি কিনে যদি বেয়া হৈ যায় কাম চেছ চ' সেইকাৰণে মোবাইলটো থৈ দিওঁ ইয়াতে বেগত দুপৰলৈকে ভৰি আঙুলিটোত কিবা হ'ল মাইলা হিচাপে পুৰা সূৰ্যটো অলপমান ওলাইছে আৰু চাওক কিমান ধুনীয়া লগাইছে নাজানো আৰু এইখিনি পানী বেয়া দ মোবাইল চল্প আহিলে এতিয়া আৰু ইফালে অলপ চাই চিতি খোজ কাঢ়িব লাগে বাৰু এতিয়া যাং আমি ঘৰত বলক এতিয়া ইয়াৰ পৰা যাওঁ অকণমান ওলাওঁ আৰু আমি ইয়াৰ পৰা বহুত ঠাণ্ডা কৰি লাগিল বেছিকৈ ঠাণ্ডা লগালে মানে বেমাৰ হোৱাৰ চান্সটো থাকিল বাকী বাৰু অৱস্থা পানী কেনে লাগিল মানে চবৰে এটা কথা কওঁ গোটেইকেইটা বয়সত কি ডাঙৰ আৰু দেখাত গোটেইকেইটা চাব যদি সিয়ে বুটত আৰু ধৰিলে আমি দিছোঁ আৰু পালাটো এতিয়া যাওঁ ফলত কি আৰু সময় যায় বেয়া শান্তি ফাইনেলি আমি ৰেডি যাবৰ কাৰণে
বাকী আৰু চানগ্লাছ মই লৈ ল'লোঁ আৰু এইফালে এতিয়া মই বহি ল'লোঁ গাড়ীত আৰু সিহঁতে যাব লাগে যেতিয়া বোলে ফটো ক্লিক কৰে তাকে ফটো ক্লিক কৰিছে আৰু জোতা পূৰা গিলা হৈ গৈছে মানে জিকি গৈছে বাকী যা নহওক ভাল লাগিল আহি কিনে জানি ভালকৈ লৈ যাবি য'তে নাযায় ইয়াত খাৱাটো মেইন তাৰমানে খাবই যাই থাকোঁ আৰু ইয়াতে হোটেল এনেকুৱাকৈ নাই কিবা খাবৰ কাৰণে সেইকাৰণে আমি তাতে খাই আহিছোঁ আৰু হোটেল বুলি ক'লে আপোনালোকে ইয়াতে খাবৰ কাৰণে পায় কিন্তু ইয়াতে খাব ইমান এটা হেৰি নহয় সেইকাৰণে আমি বাহিৰতে খাই কিনে আহিছোঁ ইয়াতে তেনেকুৱা লাহে লাহে এইফালে বৰষুণটো দিবৰ কাৰণে ষ্টাৰ্ট কৰিব এতিয়া বৰষুণ পেলাইছে কিন্তু এটা কথা ইয়াৰ পৰা অকণমান বাহিৰত ওলাই আমি ৰ'দ পাম মানে এইটো জেগা কেনেকুৱা ইয়াতে ৰ'দ চ'দ এনেকুৱাকৈ নিদিয়ে সেইকাৰণে ইয়াতে থাকি কিনে বা আহি কিনে ভাল লাগে আৰু এটা পজিটিভ ভাইবছ পায় গাইছ তাৰ পৰা ওলাই আহি আমি এইখিনি কি পালোঁ তামোলপুৰ নাওকাটা বগামাটি ৰোড হে এইখিনি নাওকাটা চাইড পালোঁ আহি ত' তাৰপিছতে ইয়াতে আহি আমি চাহটো খালোঁ ধুনীয়াকৈ চিঙৰাৰে মানে টোপনি লৈছিল গোটেইকেইটাৰে টোপনিত চাহটো খালোঁ ধুনীয়াকৈ আহি চাহটো খাই এতিয়া মানে অলপ তামোল খাওঁ তামোল খাই লৈ কিনে যাই থাকোঁ আৰু তো গাইছ ফাইনেলি আহি পালোঁ ঘৰ বিদ্যুতে বাটত ৰখি আছোঁ আৰু এইফালে হাফেন ভগোৱা মানে হেৰি চলি আছে প্ৰক্ৰিয়া চলি আছে এইবিলাক লৈ আহিছে হেৰিত কি বুলি কয় গাড়ীত ডিক্কিত চ' সেইকাৰণে তাতে কি আছে এই মোৰ হাফেন নেদেখা তো গাইছ ফাইনেলি আহি পালোঁ ঘৰ আৰু আজি ভিডিঅ'টো এইখিনি আছিল গাছলেণ্ড গ'লোঁ গাছলেণ্ড ফুৰিলোঁ আগতে এটা ভিডিঅ' বনাইছিলোঁ আগতে মানে কি যেতিয়া মই ইউটিউব চেনেল খুলিছিলোঁ তেতিয়া ছেকেণ্ড ভিডিঅ' গাছলেণ্ডত যোৱাই বনাইছিলোঁ আৰু তেতিয়াও বেলেগ আছিল আৰু এতিয়াও বেলেগ তো বহুত মানুহ আপোনালোকো যাব বহুত ভাল লাগিব আৰু মানে বৰ্তমান কিয় ৰাস্তাটো অকণমান বেয়া হৈ আছে দেহাটো অলপ বেয়া কৰিব পাৰে ঘূৰি আহোঁতে বা যাওঁতে সেনেকুৱাকৈ তো বাকী আজি ভিডিঅ'টো এইখিনি আছিল ভিডিঅ' চাই ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰি জনাব কেনেকুৱা হৈছে আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু আগলৈ এটা নতুন ভিডিঅ' এটা লগ পাওঁ তেতিয়ালৈকে বাই বাই গাইছ বাই বাই